মৃত্যুদূতত পৰিণত হৈছে ঢিং নগাঁও গড়কাপ্তানি পথ 3 মাহত প্ৰায় 65 জন লোকৰ প্ৰাণ ললে নৱনিৰ্মিত এই ঢিং নগাঁও গড়কাপ্তানি পথে জমদূতত পৰিণত হোৱা এই পথছোৱাক কেন্দ্ৰ কৰি নগাঁও ঢিং গড়কাপ্তানি পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ক্ষুব্ধ ৰাইজে ঢিঙৰ চমুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা উল্লেখ্য যে প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হোৱা এই পথছোৱাত আজি সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা তাৰ পিছতেই স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পথৰ মাজত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ঘটনাস্থলীত বৰ্তমানেও পৰিস্থিতি উত্তেজনাপূৰ্ণ আনহাতে পথ অৱৰোধৰ ফলত যান-বাহন চলাচল ব্যাহত হোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে ইপিনে দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখন একাংশ লোকে ভাঙি চুৰমাৰ কৰি পেলায় ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈছে যদিও বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক ঢিং এফআৰইউত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে স্পিডব্ৰেকাৰ দিছে ইয়াত এইটো স্পিডব্ৰেকাৰ গ'লে টমটম গ'লে মানে জোৰে চাউণ্ড ওলাই বাইকবিলাক আৰু বেছি স্পীডত যায় স্পিডব্ৰেকাৰ এইটো স্পিডব্ৰেকাৰ কোনো কাম নাই ইয়াত 40টা মান এক্সিডেণ্ট হৈছে মৃত্যুদূতলৈ পৰিণত হৈছে প্ৰত্যেক দিনে কেইবাগৰাকী এতিয়া যুৱক যুৱতী মৃত্যু হৈছে আপোনালোকে নিজেও দেখিছে আজিও এনে ধৰণৰ এটা ঘটনা সংঘটিত হৈছে কি ক'ব আচলতে চাওক নিজে দেখা নহয় মোৰ নিজৰ লগত হৈছে যোৱা পৰহি দিনাখন মোৰ উৰুকাৰ দিনাখন মোৰ নিজৰ মামা ঢুকাইছে মোৰ নিজৰ মামাক এইখিনিতে বিএমচি গাড়ী এখনে খুনিয়াই থক অকমান খুনিয়াইছে সাইডত পাৰো হোৱা নাছিল তেওঁ ৰাস্তাটো খুনিয়াই পেলাই গুচি গ'ল গাড়ী পলালে তাৰপিছত তেওঁ যোৱা এতিয়ালৈকে চিতাত জুই জ্বলি আছে চাগে চিতা ঠাণ্ডা হোৱাই নাই তাৰ তেনেকে কালি ৰাতিপুৱা আজি ৰাতিপুৱা ছোৱালীজনী মৰিছে কিন্তু কালি আবেলি এইখিনিতে এটা এক্সিডেণ্ট হৈছে ছোৱালীজনী নাকে কানে সমানে তেজ গৈছে তাইও আজি ৰাতিপুৱা মৰিছে আৰু এতিয়া এইমাত্ৰ খবৰ আহিছে যে মৰিলে বুলি গতিকে আমি এটাই গড়কাপ্তানি বিভাগক এটাই অনুৰোধ কৰিম এটাই ৰিকুৱেষ্ট কৰিম চৰকাৰক ৰিকুৱেষ্ট কৰিম যে এই ৰাস্তাটো বনাইছে ৰাইজৰ ভালৰ কাৰণে গতিকে ভাল কৰক স্পীড লিমিট দিয়ক লাইট দিয়ক স্পীড ব্ৰেকাৰ দিয়ক যাতে আমাৰ প্ৰাণকিটা বাঁচে ৰাস্তাটো পাৰ হ'বলৈ আমি হাজাৰ ৰহিবলগীয়া হয় হাজাৰ বাৰ ভাবিবলগীয়া হয় যে ৰাস্তাটো পাৰ কেনে কৰিম যদি 10 মিনিট লাগে এইবাৰ পৰা আহিব যদি আমি যাওঁতে আমাক মহতিয়াই থৈ যায় গতিকে মই এটাই চৰকাৰক অনুৰোধ জনাইছো আমি আমাৰ ঢিং থানাৰ পুলিচৰ ওপৰত একো আশা কৰিব নোৱাৰো কাৰণ এই ঘটনাটো ঘটা অত সময় হ'ল ইমান সময়ৰ পিছত মই ফোন কৰিছো ঢিং থানাত ফোন কৰিছো ঢিং থানাই কোনো ৰেছপন্স নাই ফোন অফ মই গুৱাহাটীত ফোন কৰিছো যোনটো আমাৰ হেৰি নাম্বাৰ আছে কন্ট্ৰলৰ নাম্বাৰ আছে কন্ট্ৰলৰ মত ফোন কৰিছো তাৰ পৰা এটা নাম্বাৰ দিছে এই নাম্বাৰটোলে ফোন কৰিছো সেইটো অফ তাৰ পিছত নগাঁও সদৰ থানাত ফোন কৰিছো তেতিয়া আমি পুলিচৰ তাৰ পিছত ৰেছপন্স পাইছো গতিকে আমি অনুৰোধ কৰিছো চৰকাৰক ৰিকুৱেষ্ট কৰিছো কাৰণ এই ৰাস্তাটো মৃত্যুদূতলৈ পৰিৱৰ্তন হৈছে আৰু আমাক মৃত্যুদূতৰ ৰাস্তা নালাগে যিহেতু ৰাস্তাটো বনাইছে ৰাইজৰ ভালৰ কাৰণে ৰাইজৰ ভাল কৰক যাতে মানুহ মৰিবলগীয়া নহয় আমি এইটোৱে ৰিকুৱেষ্ট কৰিম আমাক অতি সোনকালে যিমান সোনকালে পাৰে সিমান সোনকালে লাগিব আমাক স্পীড ব্ৰেকাৰ লাগিব যদি আমাক আৰু লাগে যদি দিয়ে কাজিৰঙা অভয়াৰণ্য লিমিট দিয়ক কাৰণ আপোনালোকে যেতিয়া খুইতেই চাওক মানুহটো পাৰিছে এইখিনিত পৰিছে সেইখিনিত গতিকে আমি এটাই বিচাৰিম আমাক স্পীড লিমিট লাগে স্পীড ব্ৰেকাৰ লাগে যাতে মানুহৰ প্ৰাণ বাচি যায় ৰাস্তাটো ৰাইজৰ ভালৰ কাৰণে বনাইছে গতিকে মানুহৰ প্ৰাণ ল'বলৈ নহয় গতিকে আমাক দুখন ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰিব এইখিনিত এখন আছে স্কুল গতিকে আমি এটাই বিচাৰিম যে আমাৰ প্ৰাণ বচাব লাগে আমাক এই ৰাস্তাটো বনাইছে যিহেতু ভালৰ কাম ইয়াত এখন হস্পিটেল আছে দুখনকৈ বিদ্যালয় আছে কি ক'ব সিদিনা যেতিয়া ইয়াত ৰাস্তাৰ এইবিলাক স্পীড হেৰি কৰিবলৈ যেতিয়া আহিছে মানুহকেইটা আমাৰ ঘৰৰ মানুহ মোৰ মামা ঢুকোৱাৰ আগত মই ঘৰৰ মানুহখিনিক লগ লৈ পেলাই ক'লো যে তোমালোকে কোৱাগে ক'লে আমাক হয়তো এইখিনিত যিহেতু বহুত বেছি এক্সিডেণ্ট হৈ আছে এইখিনিতে সিদিনাখন এজন মামা আমাৰ এইখিনি ঢুকাই গ'ল লগতে টমটম এক্সিডেণ্টত বাইকে মাৰিলে তো মই কৈছোঁ যে আমাক স্পীড ব্ৰেকাৰকেইটা অকণ ঘনকৈ আমাক লগা তেতিয়া মই ক'লোঁ কৈছে যে আমাক লেবাৰকেইজনে কৈছে তেওঁলোকৰ গাত আচলতে দুখ নাই কৈছে যে আমাক গড়কাপ্তানি আমাক মানে ইমানখিনি নিবলৈ দিয়া নাই যিমানটো ডিষ্টেঞ্চত দিছে আমি সিমানটো ডিষ্টেঞ্চ যদি চৰকাৰে আমাৰ মনৰ কথা নুবুজে আমি কেনেকৈ জীয়াই থাকিম আমাকতো লাগে স্পীড এতিয়া যিটো কাম কৰিছে ইতিমধ্যে কিমানটামান দুৰ্ঘটনা
যোৱাকালিলৈকে ধূপগুৰি যোনটো হৈছে তাত মণি বৰা আৰু কোনোবা নাথ বুলি কোৱা মানুহ দুজন ঢুকাইছে এজন স্পট ঢুকাইছে আৰু এজন নগাঁৱত গৈ ঢুকাইছে সেইটো টোটেল যোৱাকালিলৈকে 65 জন হৈ আছে যোৱাকালিলৈকে টোটেল কৰি পেলাই 65টা হৈছে আৰু আজি যদি এটোৰ লগত 66টা এক্সিডেণ্ট হৈছে ৰাস্তাটো বনোৱাৰ পৰা আমাক এটা বস্তু লাগে আমাক মোক যদি ক'ব দিয়ে মই কওঁ মোক এটা বস্তু লাগে আমাৰ স্পিড ব্ৰেকাৰটো চাবি মই পুত্ৰ মই মায়ে নাকি চাই থাকিব চাই থাকিতে পারবো নেকি সহ্য করতে পারবো রাস্তা করছে কোনো স্পিড ব্রেকার দেয় নাই আর কোনো লাইট দেয় নাই কোনো একো মানে সুবিধা কৰা নাই সেই গতিকে আমি ঘৰত থাকা পোৱা অশান্তি হৈ গৈছে সেইকাৰণে ঢিঙৰ পৰা সাইদুল ইছলামৰ প্ৰতিবেদন এনিফাৰো 24